Hi everyone, welcome back to second part of this summer admission portal. तो बहुते कमेंट কৰি হতি আছে কলেজ সিলেকশন বা প্রোগ্রাম সিলেকশন কেনে কৰিম তাৰ ওপৰত ভিডিও আনক বুলি তো গতিকে আমি লাষ্ট সেশনত চাইছিলো ৰেজিষ্ট্ৰেচন কেনে কৰিব পাৰিম তো সেই ভিডিও যদি নাই চোৱা এতিয়ালৈকে সম্পূৰ্ণ ৰেজিষ্ট্ৰেচনৰ প্ৰচেছটা দেখুৱা হৈছে গতিকে আজি ভিডিওত আমি নেক্সট প্রোগ্রাম সিলেকশন কেনে কৰিব পাৰো লিটল এটা মাইনৰ ডাটা চেঞ্জেস আহিছে আমাৰ আমি লাষ্ট ৰেজিষ্ট্ৰেচনত যেতিয়া আমি ফাইনাল সাবমিশন কৰিছিলো ডিক্লাৰেশন দিয়াৰ পাছত তো এটা কি আহিছে টেকিং সাৰ্ভিস ফ্ৰম সিএসসি এখন এটা অপচনেল আহি গৈছে যদি আপুনি সিএসসি ইউজাৰ হয় সিএসসি যোগেদি কৰিছে তেন্তে সিএসসি এস কৰিলে আপুনি সিএসসি যোগেদি আপুনি পেমেন্ট চালান কাটিব লাগিব কিন্তু যদি ইন্ডিভিজুয়ালি কৰিছে ন কৰিলে হ'ব ইয়াত কোনো ধৰণৰ আপুনি পেমেন্ট মেড নকৰিব তো আমি এতিয়া ইন্ডিভিজুয়ালি কৰিছো গতিকে আমি ন কৰিছো কনফাৰ্ম এন্ড লক কৰাৰ পাছত ফাইনাল সাবমিশন হ'ব নেক্সট আমি প্ৰসিড কৰিম আমি এতিয়া আহিলো কলেজ প্ৰগ্ৰাম সিলেকশন আমি লাষ্ট টাইম ইয়াৰ এখন লগে চাইছিলো ভিডিওত তো গতিকে আজি আমি সাম কলেজ সিলেকশন কেনে কৰিব পাৰো তো আমি লাষ্ট ভিডিওত কৈছিলো আমি ম্যাক্সিমাম 6টা ইউনিভাৰ্সিটি বা কলেজ সিলেকশন কৰিব পাৰো তো গতিকে বলক আমি সিলেকশন প্ৰসেছ লাগবাৰো তো ইয়াত প্ৰথমতে হতিছে আমাক ইউনিভাৰ্সিটি মই বিচাৰিছো প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্সিটি ভিতৰত এডমিশন লবলৈ তো মই টাইপ কৰিছো সিম্পল ডিব্ৰুগড় ইউনিভাৰ্সিটি যদি আপুনি মোবাইল যোগেদি কৰিছে আপুনি স্ক্ৰল ডাউন কৰিব ডিব্ৰুগড় ইউনিভাৰ্সিটি ইয়াত দেখা পাইছে ডিব্ৰুগড় ইউনিভাৰ্সিটি নেক্সট আহিছে কলেজ তো প্ৰথমতে চাব মই ইয়াত কলেজ সিলেকশন কৰিছো কলেজ সিলেকশন কৰাৰ পাছত আহিছে গভট এইডেড কলেজ বুলি মিন্স গভৰ্নমেন্ট ফান্ডেড কলেজ টোটালি যদি আপুনি প্ৰাইভেট কলেজ ইয়াত গভট এইডেড বুলি নাহিব আন এইডেড বুলি আহিব তো এখন আপুনি ধ্যান দিব যদি আপুনি গভৰ্নমেন্ট কলেজখন বিচাৰি আছে তো মই এখন সিলেকশন কৰিছো নেক্সট আহিছে প্ৰগ্ৰাম লেভেল তো আমি এতিয়া আন্ডাৰ গ্ৰেজুৱেচন কানি কৰিছো গতিকে এইখন হ'ব আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ সিলেকশন কৰিছো এটা অপচন আছে ইয়াত গতিকে আমি সিলেকশন কৰিলো নেক্সট আছে স্কিম টাইপস ইয়াত স্কিমত আপুনি চাব এনএপি স্ট্ৰীম লব নিউ এডুকেশ্যন পলিসি ইয়াত স্ট্ৰীম আছে আৰ্টস সায়েন্স আপোনাক যি লাগে বিভাগ বহুতখিনি আছে ইয়াত প্ৰগ্ৰাম তো এনএপি স্ট্ৰীম সিলেকশন কৰিব এখন কৰাৰ পাছত প্ৰগ্ৰাম আহি গল ইয়াত প্ৰগ্ৰাম বিভিন্ন প্ৰগ্ৰাম থাকিব পাৰে কলেজৰ ওপৰত ডিপেন্ড কৰিব তেওঁলোকে কোনটো ডিপাৰ্টমেন্ট এভেইলেবল আছে কলেজত তো গতিকে মই সায়েন্সৰ কানি কৰিব বিচাৰিছো তো নেক্সট ইম্পৰ্টেন্ট হয় আমাৰ প্ৰগ্ৰাম সিলেকশন আপুনি কোনটো মেজৰ লব তাৰ ওপৰত ডিপেন্ড কৰি আপুনি প্ৰগ্ৰাম সিলেকশন কৰিব তো এখন প্ৰগ্ৰাম কলেজৰ ওপৰত ডিপেন্ড কৰিব কলেজৰ কহেখন কলেজত কোনটো প্ৰগ্ৰাম এভেইলেবল আছে তো গতিকে মই সায়েন্সৰ কাৰণে এডমিশন কৰিব লৈছো তো গতিকে যোনটো ব্যাচেলৰ অফ আৰ্টস দেখি পাইছে এখন আৰ্টস সকলৰ কাৰণে হয় সায়েন্সৰ কাৰণে এখন তলত যাম ব্যাচেলৰ অফ সায়েন্স বুলি আহিছে মই বটানী সাবজেক্ট লব বিচাৰিছো মেজৰ হিচাপে গতিকে আপুনি চাব বটানী কোনটো ক্যাটাগৰীত পৰে ইয়াত আছে ফেকাল্টি অফ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এখনত নহয় ফেকাল্টি অফ আৰ্টস সায়েন্স এণ্ড এনাৰ্জি ইয়াত নপৰিব তো ব্যাচেলৰ অফ সায়েন্স ফেকাল্টি অফ বায়োলজিক্যাল সায়েন্সেস আপুনি ইয়াত ক্লিক কৰিব এখন ক্লিক কৰাৰ পাছত যেতিয়া নেক্সট স্টেপ আহিব তাত আমি গম পাই যাম মোৰ বটানী সাবজেক্টখন বায়োলজিক্যাল সায়েন্সত পৰিছে নে নাই তো মই ক্লিক কৰিছো নেক্সট টিক মাৰ্ক আমি দিছো নেক্সট প্ৰসিডত ক্লিক কৰিম ইয়াৰ পাছত আমাৰ আহি গৈছে নেক্সট স্টেপ আমি ইয়াত সিলেক্ট কৰিব লাগে দুটা সাবজেক্ট এটা আমি মেজৰ বুলি কৈছো এটা মাইনৰ বুলি কৈছো মাইনৰ মিন্স আমি আগতে কৈছিল পাস কোৰ্স বুলি তো পাস কোৰ্স কোনটো সিলেকশন কৰিম আমি হেখন চাও তো মেজৰত ক্লিক কৰিছো টিক বক্সত নেক্সট সিলেক্ট গ্ৰুপ 1 ডিসিপ্লিন গ্ৰুপ এখন মেজৰ হ'ব তো মেজৰ সাবজেক্ট আমি লব বিচাৰিছো বটানী তো বটানী সিলেকশন কৰিলো তাৰ পাছত সিলেক্ট গ্ৰুপ সেকেন্ড আমি যতকে মাইনৰ সাবজেক্ট লম মিন্স পাস কোৰ্স কি লাগে আমাক তো পাস কোৰ্স চাইছো ডিসিপ্লিন গ্ৰুপ সেকেন্ডত আমি পাস কোৰ্স সিলেকশন কৰিম তো তাৰ পাছত আমি কৰিম প্ৰসিড তো ইয়াৰ পাছত নেক্সট আমি আৰু প্ৰগ্ৰাম সিলেকশন হৈ গৈছে চাওক তো নেক্সট ক্লিক কৰিম নেক্সট ক্লিক কৰাৰ পাছত আমি কিছু ইনফৰমেশন আকৌ ৰিভিউ কৰিম পুনৰ আমি যোনটো আগতে ৰেজিষ্ট্ৰেচন সময়ত মাৰিছিলো ওদেখিনি ইনফৰমেশন ৰিভিউ কৰাৰ পাছত তললৈ যাম নেক্সট কৰিম এতিয়া এডুকেশনাল কোৱালিফিকেশন হদিছে আমাক ক্লাস 10 কিমান চনত পাস কৰা হৈছিল টাইপ কৰিছো এন্ড হদিছে পাৰ্চেন্টেজ কিমান আছিল সেকেন্ড হদিছে ইনস্টিটিউচনৰ নাম কোনটো স্কুলত পঢ়িছিলে তো এটো হ'ব সেবা আসাম টাইপ কৰিলে আহি যাব সেকেন্ডাৰী এডুকেশন বোৰ্ড অফ আসাম নেক্সট আমাক হদিছে সাবজেক্ট কম্বিনেশন সাবজেক্ট কি আছিল আমি টাইপ কৰিছো আসামিজ আছিল নেক্সট জিওগ্ৰাফি জিও ইয়াৰ পাছত আছে আমাৰ 12 ৰ ডিটেইলছ বিচাৰিছে আমাক তো 12 পাস ষ্টেটাস কি হয় এটা 12 পাস হৈ পেলাই আমি ডিগ্ৰী কাৰণে ইউজি কাৰণে এডমিশন প্ৰগ্ৰাম লৈছো গতিকে পাস হ'ব নেক্সট আমাক লাগে ক্লাস 12 ইয়াৰ তো গতিকে এক্সামিনেশন পাস হ'ব 2024 নেক্সট আপুনি যদি প্ৰিভিয়াস ইয়াৰত পাস কৰিছে তেনেহলে প্ৰিভিয়াস ইয়াৰ সিলেকশন কৰিব তাৰপিছত হদিছে বোৰ্ড আমাৰ বোৰ্ড অফ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তো মই টাইপ কৰিছো আসাম হায়াৰ সেকেন্ডাৰী আহি গৈছে তো হদিছে ক্লাস 12 ৰ ৰেজিষ্ট্ৰেচন নম্বৰ আমি ক্লাস 12 ৰ ৰেজিষ্ট্ৰেচন নম্বৰ টাইপ কৰিম তো ৰেজিষ্ট্ৰেচন নম্বৰৰ পাছত আমাক হদিছে ৰোল নম্বৰ ক্লাস 12 ৰ মই ৰোল নম্বৰ টাইপ কৰিছো তো এখন চাব এটা ফেজ ডাটা এখন আইছে মই কৈছিলো কি ৰিজাল্টখন যেতিয়া মেৰিট লিষ্ট পাবলিশ কৰিব মেৰিট লিষ্টখন অটো বেসিছত হ'ব হিহতে অটোমেটিক বোৰ্ডৰ ৰিজাল্টখন সিলেকশন কৰিব তাৰ পৰাই তেওঁলোকে ৰিজাল্টখন পাবলিশ মেৰিট লিষ্টখন আউট কৰিব কিন্তু যোনটো ফেজ ডাটা হয় এখন কাম নাই কৰা যোনটো হিহতে এটো সিস্টেম মাই দিব লাগিছিল ৰেজিষ্ট্ৰেচন নম্বৰ মাৰা কিন্তু ৰেজিষ্ট্ৰেচন নম্বৰ অকল ৰেজিষ্ট্ৰেচন নম্বৰ নাথাকে লগতে ইয়েৰো থাকে গতিকে এখন অপচন নাই দিয়া ভালকে তো হেই বুলি ডাটা ফেজখন ইমান ভালদৰে নাই হোৱা তো ডাটা ফেজখন 29 সেকেন্ড লয় কিন্তু এখন ফেল হৈ যায় অটোমেটিক ৰিজাল্ট কুড নট বি ফেজ বুলি কৈছে কিয়কি এখন ৰেকৰ্ড পোৱা নাই কিয়কি হতে ভালদৰে সিস্টেম দিয়াই নাই এতিয়ালৈকে সাগে আপগ্ৰেড আহিব পাৰে
ইয়াৰ পাছতে হৈছে ক্লাছ 12 ষ্ট্ৰীম কি আছিলে ক্লাছ 12 এখন আছিলে সায়েন্স তো গতিকে মই সিলেকশন কৰিছো সায়েন্স ইয়াৰ পাছতে নেক্সট হৈছে ডিভিজন ক্লাছ 12 কিমান আছিলে তো এইটো ফাৰ্স্ট ডিভিজন নেক্সট হৈছে ক্লাছ 10 ত পঢ়া ইনষ্টিটিউটৰ নাম কি আছিলে সিনিয়ৰ স্কুল তো ইয়াতো হৈছে সাবজেক্ট কম্বিনেশন টাইপ কৰিম আমি আপোনালোকে শৰ্ট ফৰ্মতো টাইপ কৰিব পাৰে এখন ইয়াৰ পাছত আপুনি এখন স্পেশাল লেটাৰছ আপুনি টাইপ কৰিব নোৱাৰে যেনে ধৰ হল এণ্ড সিম্বল ষ্টাৰ মাৰ্ক পাৰ্সেন্টেজ তেন ধৰ সিম্বল ইয়াত ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে এখন ধ্যান দিব নহলে ৰঙা কালাৰ আহি যাব এইটো নেক্সট আমাক বিচাৰিছে নেম অফ দা সাবজেক্টস আমি সাবজেক্ট সিলেকশন কৰিম এণ্ড হেই মুতাবিক পাৰ্টিকুলাৰ সাবজেক্টত কেনেকৈ মাৰ্ক পোৱা গৈছে হেখন আমি এন্টাৰ কৰিম তো প্ৰথমত আমি বিচাৰিছো ইংলিশ চাৰ্জ কৰিছো মই ইংলিশ টাইপ কৰিছো যদি আপুনি চাৰ্জ কৰিব অসুবিধা পাইছে আপোনালোকে স্ক্ৰল ডাউন কৰিব নেক্সট কিমান মাৰ্ক পাইছে ইংলিশত আমি এখন টাইপ কৰিম টোটাল মাৰ্কস আছে আমাৰ 100 তো 100 ত পাইছে অবটেইন কৰিছে 66 ইয়াৰ পাছতে বিচাৰিছে নেক্সট সাবজেক্ট আছে আমাৰ আসামিজ নরমাল আসামিজ হ'ব এডভান্স নহব আসামিজ যদি কিছুমান এডভান্স আসামিজ থাকিব পাৰে তো ইয়াৰ পাছতে আমি নেক্সট আসামিজত তত কিমান মাৰ্ক অবটেইন কৰিছে আমি এখন টাইপ কৰিছো এণ্ড টোটাল মাৰ্কস সবৰে 100 সেম হ'ব নেক্সট আমি সিধা গুছি যাও 7 নেক্সট ইয়াৰ পাছতে আমাৰ আহিছে গোটেই আমাৰ প্ৰিভিউখন আহি গল আমি যি এন্ট্ৰি কৰিলো এতিয়া গতিকে আমি সিধা তললৈ যাও যদি মিস্টেক হ'ব পাৰে আপুনি একবাৰ প্ৰিভিউ কৰি ভালদৰে চাব নেক্সট আমি নেক্সট ক্লিক কৰিছো ইয়াৰ পাছতে আহিছে আমাৰ আদাৰ ডিটেইলছৰ আমাৰ এবাৰ প্ৰিভিউখন আহিছে আমি যি সিলেকশন কৰিছো ৰেজিষ্ট্ৰেচনৰ সময়ত তাৰ পিছত নেক্সট সিলেক্ট কৰিছো আমি ইয়াৰ পাছত আকৌ আমি ডকুমেন্টেশনবোৰ আহি গৈছে আমাৰ ক্লাছ 10 ৰ মাৰ্কশিট এণ্ড ক্লাছ 12 ৰ মাৰ্কশিটখন আপলোড কৰিব লাগিব 10 এণ্ড 12 ৰ মাৰ্কশিটখন আপলোড কৰিব লাগিব তো আমি সিলেকশন কৰিছো ফাইল 10 ৰ মাৰ্কশিটৰ বাবে মই 10 ৰ মাৰ্কশিট সিলেক্ট কৰিছো আপলোড ক্লিক কৰিছো ইয়াৰ পাছত আমি 12 ৰ মাৰ্কশিট সিলেক্ট কৰিম 12 ৰ মাৰ্কশিট সিলেকশন কৰিছো এণ্ড স্টাৰ্ট আপলোডিং ইয়াৰ পিছতে আমি ফাইনালি প্ৰিভিউ বাটনত ক্লিক কৰি আমি প্ৰিভিউ চাম এবাৰ এখন হৈছে আমাৰ টোটাল এপ্লিকেশন এতিয়ালৈকে আমি এপ্লিকেশন সাবমিট নাই কৰা আমি এটাই কলেজ সিলেকশন কৰিছো এতিয়ালৈকে আমি এটা সিলেকশন কৰা শেষ হোৱাৰ পাছত আমি যদি বিচাৰো বেলেগ কলেজো আমি সিলেকশন কৰিব পাৰিম তো প্ৰথমতে এবাৰ প্ৰিভিউ চাই লৈছো গুটেখিনি এণ্ড তাৰ পিছতে আমি ইয়াক ফাইনাল সাবমিট কৰিম এণ্ড আমি ইয়াক সাবমিট কৰি দিম ফাইনাল তো এখন সাবমিট কৰাৰ পাছত এতিয়া আমাক আহিছে প্ৰিভিউ হুদিছে ভেৰিফিকেশন লৈছে এবাৰ আমি নাম শুদ্ধ আছে না ভেৰিফাই কৰিব লাগে আপুনি এটা টিক মাৰ্ক মাৰিব আপুনি এবাৰ ডিটেইলছখন চাই ল'ব নাম বা ডেট অফ বাৰ্থ শুদ্ধ হৈ আছে নে নাই আমি গুটেখিনি টিক কৰিছো শুদ্ধ আছে তাৰ পিছত টেকিং সাৰ্ভিস ফ্ৰম CST পুনৰ হুদিছে এখন তো গতিকে এইখন আমি যদি CSC যোগেদি আপুনি সাৰ্ভিসখন লৈছে ইয়েস কৰিব যদি CSC হোল্ডাৰ হয় আপুনি CSC ইউজাৰ যদি CSC ইউজাৰ নহয় ন কৰিব CSC ইউজাৰ যদি হয় ইয়েস কৰি আপুনি আপোনাৰ CSC ইউজাৰ ID পাসওয়ার্ড আপুনি এন্টাৰ কৰি পেলাই আপুনি প্ৰসেসখন আগবাঢ়িব লাগিব গতিকে মই ন কৰিছো এণ্ড সাবমিট এপ্লিকেশন কৰিছো তো এখন কৰাৰ লগে আমাৰ চাওক তলত যদি আহো এপ্লিকেশন সাবমিটেড তো আমি যোনটো এটা কলেজৰ কাৰণে সিলেকশন কৰিলো এখন আমাৰ কৰা হল যদি অকমান ৰাইট সাইডত যায় আপুনি প্ৰিন্ট ফৰ্ম অপচন পাব যদি আপুনি বিচাৰে কি মই কলেজখন কেনসেল কৰিম তেন্তে আপুনি ডিসকাৰ্ডত ক্লিক কৰি এখন কেনসেল কৰিব পাৰিব গতিকে এখন আমি এটা কলেজ সিলেকশন কৰি দেখালো তো আমি কৈছিলো আপুনি 6টা লাগে কলেজ সিলেকশন কৰিব পাৰিব তো ইয়াৰ পাছত যদি আপুনি বিচাৰে আৰু কলেজ এড কৰিম বুলি কয় বেলেগ এটা কলেজতো আমি এপ্লিকেশনখন দিম বুলি কয় তো গতিকে আকৌ পুনৰ ওপৰলৈ আহিব এণ্ড সিলেক্ট প্ৰগ্ৰামত ক্লিক কৰি আমি নেক্সট কলেজ বাবে আকৌ সিলেকশন কৰিব পাৰিম